আজি শ্ৰদ্ধাৰ ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্মদিন। তেখেত এগৰাকী কৃতি শিক্ষক উপৰিও ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে দেশৰ যি সেৱা আগবঢ়ালে, বিশেষকৈ শিক্ষক সমাজৰ কাৰণে, আৰু সেইবাবে আজিৰ এই 5 ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। আৰু আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই অসমতেই শিক্ষকসকলক, যিসকল শিক্ষকে সমাজৰ দেশৰ কাৰণে ত্যাগ কৰিছে, সেইসকল শিক্ষকৰ ঘৰলৈ গৈ আমি কংগ্ৰেছ যোদ্ধাসকলে আমি আজি ঘৰে ঘৰে আহি শিক্ষকসকলক সম্বৰ্ধনা জনাইছোঁ। আৰু আজি চিপাঝাৰ সমষ্টিটো আমি চিপাঝাৰ ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ইতিমধ্যে আমি প্ৰায় 10 গৰাকী শিক্ষকক সম্বৰ্ধনা জনালোঁ, আৰু কেইবাগৰাকীও শিক্ষকক আমি সম্বৰ্ধনা জনাবলগীয়া আমাৰ তালিকা আছে। সঁচাকৈ ভাল লাগিল যে আমাৰ যি সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ যি নিৰ্দেশ, সেই নিৰ্দেশ মৰ্মে আমি এই মহান কামত নিয়োজিত হ'বলৈ পাই আমি নিজেও গৌৰৱান্বিত হৈছোঁ। আৰু আমাৰ এই মহৎ প্ৰচেষ্টাক শিক্ষক সমাজে তেওঁলোকে ভাল পাইছে, গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত তেওঁলোকৰ আশীৰ্বাদ লৈ আমি আমাৰ যি কৰ্ম পদ্ধতি ভৱিষ্যতৰ দিনত 2026 চনত আমি যাতে এখন সুন্দৰকৈ চৰকাৰ কৰি দেশৰ আৰু সমাজৰ কাম কৰিব পাৰোঁ, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, তাৰ বাবেও আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।